মোৰ অকণমান যিহেতু সময়ৰ প্ৰব্লেম আছে, গতিকে মই এনেকৈ আপোনালোকক কৈ আছোঁ। এটা কুৱেশ্যন লিখি ল'ব যে ফাৰ্ষ্ট ভেটেনেৰিয়ান কোন আছিল। চ' ইয়াৰ পৰা লিখি ল'ব যে পেপ্ৰিয়াছ অফ কাহুন, এইটো বস্তু লিখি ল'ব আপোনালোকে। আৰু এটা আহিব ফাউণ্ডাৰ অফ ভেটেনেৰি চায়েন্সত কোন, কাক জনা যায়, এইটো লিখি ল'ব আপোনালোকে। আৰু ভেটেনেৰি মেডিচিন কোনে ফাৰ্ষ্ট বনাইছিলে এইটো লিখি ল'ব। ফাৰ্ষ্ট ভেটেনেৰি হস্পিটেলখন ক'ত আছিল, আৰু অসমত কেতিয়া ভেটেনেৰি হস্পিটেল স্থাপন কৰা হৈছিল এইটো অসমীয়াৰ বুকত পাই যাব। আছামীয়াৰ বুকখন কিনি ল'ব, তাতে আছে। আৰু চাব ৱৰ্ল্ডৰ বিগেষ্ট ভেটেনেৰি হস্পিটেলখন, ফাৰ্ষ্ট ভেটেনেৰি কলেজখন চাব, ৱৰ্ল্ডৰ টপ ভেটেনেৰি কলেজ এই 5খন আছে। 5খন আপোনালোকে চাৰ্চ কৰি ল'ব, ইয়াৰ পৰা লিখি ল'ব পাৰে। কোনখন কাণ্ট্ৰি বেষ্ট হয় ভেটেনেৰিৰ কাৰণে চাই লওক। ইণ্ডিয়াত ভেটেনেৰি হস্পিটেল কিমানখন আছে এইটো চাই লওক। আৰু আটাইতকৈ ডাঙৰ ভেটেনেৰি হস্পিটেলখন ক'ত আছে চাই লওক। চ' এইটো চাব হু ৱাজ দ্য ফাৰ্ষ্ট ফিমেল ভেট। আপোনালোকে এটা কাম কৰিব, যদি আপোনালোকে ফাৰ্ষ্টটো চাই যে ফাৰ্ষ্ট ভেটেনেৰিয়ান কোন, মানে ফাদাৰ অফ ভেটেনেৰি, মানে ৱৰ্ল্ডৰ ফাৰ্ষ্ট কোন আছিল, ৱৰ্ল্ডটো চাব, ইণ্ডিয়াটো চাব আৰু অসমৰটো চাব। এইকেইটা আপোনালোকে চাব যে মানে সেনেকুৱা হিচাপত কুৱেশ্যনবিলাক চাব। আৰু অসমৰ যিহেতু অসমত দি আছে, গতিকে অসমৰ কথা অকণমান এনেকুৱা ধৰণৰ কুৱেশ্যন চাব। চ' মই যিখিনি পাৰোঁ পোৱা নাই মই লিখি দিম, ট্ৰাই কৰিম। আৰু এতিয়া মোৰ সময়ৰ প্ৰব্লেমৰ কাৰণে মই এনেকৈ ইয়াৰ পৰা, এতিয়া মইতো মানে যিখিনি ইম্পৰ্টেণ্ট হয় মই ইয়াৰ পৰা চাই কিনে পঢ়ি গৈছিলোঁতো গুগলৰ পৰা। চ' ইয়াৰ পৰা এনেকৈ জিকে কিছুমান পাই আপোনালোকে চাৰ্চ কৰি কৰি চাব। আৰু মই যিখিনি পাৰোঁ সেইখিনি কেতিয়াবা লিখিও দিম আৰু কেতিয়াবা এনেকৈও দিম। চ' ভালকৈ পঢ়ক, ভালকৈ আপোনালোকে প্ৰিপেয়াৰ কৰক, নিশ্চয় আপোনাৰ ভাল হ'ব। জয় অসম, জয় জুবিন।